हेलो स्टूडेंट्स आजिर क्लासत आमी पढ़िम क्वेश्चन नम्बर 1 और 3 नम्बर क्वेश्चन तो सो 3 नम्बर क्वेश्चन तो आमाक की आछे जे प्रथमत सो 1 नम्बर क्वेश्चन तो आमाक की कइছে जे ইউক্লিডৰ বিভাজন কলন বিধি ব্যবহার করি গসাউ উলিওয়া কি করিব লাগিব ইউক্লিডৰ বিভাজন কলন বিধি ব্যবহার করি গসাউ উলিয়াব লাগিব এই সংখ্যা দুটার আমি কি করিম গসাউ উলিয়াম কি ব্যবহার করি ইউক্লিডৰ কলন বিধি ব্যবহার করি আগত জানিব লাগিব কি ইউক্লিডৰ বিভাজন কলন বিধিটো एक्चुअली হয় কি ইউক্লিডৰ বিভাজন কলন বিধি হৈছে এইটো ইউক্লিডৰ বিভাজন কলন বিধি a equal b q plus r যত 0 less than or equal r less than b এটো মানে কি আকো ইয়াত ছোৱা এই a মানে হল ভাজ্য b মানে হল ভাজক q মানে হল কি আমাৰ ভাগফল আৰু r মানে কি আমাৰ ভাগশেষ বুজি পালা তার মানে ইউক্লিডৰ বিভাজন কলন বিধি বাকি কোনো হয় এই ভাজ্য ইকুয়াল ভাজক পূরণ ভাগফল প্লাস ভাগশেষ এইটোৰ নামে কি ইউক্লিডৰ বিভাজন কলন বিধি এটো তোমালোকে সাগে আগতে পাইছিলা কিন্তু ইউক্লিডৰ বিভাজন কলন বিধি বুলি পোৱা নাছিলা সো এই বস্তুটোৰ নামে কি ইউক্লিডৰ বিভাজন কলন বিধি আৰু ইয়াতে সোৱা কিছুমান কন্ডিশন আছে 0 লেস দেন অর ইকুয়াল r লেস দেন b তার মানে r এর মানটো কি হ'ব লাগিব 0 ৰ সমান হ'ব লাগিব নাইবা 0 তকৈ ডাঙৰ হ'ব লাগিব আৰু b তকৈ কি হ'ব লাগিব সৰু হ'ব লাগিব এটো এটা কন্ডিশন সো আমি কি করি ইউক্লিডৰ বিভাজন কলন বিধি তার মানে এই কলন বিধিটো ব্যবহার কৰি আমি আর কি কৰিম গসাউ উলিয়াম তার কারণে তোমালোকে কি কৰিবা এই দুটা সংখ্যাৰ পৰা বাছনি কৰিবা কোনটো সৰু কোনটো ডাঙৰ এটো হল ডাঙৰ এটো হল সৰু হয় নাই গতিকে 867 তো ডাঙৰ 255 তকৈ হল এটো মানে কি এইপিনে ডাঙৰ হৈ আছে তাৰ মানে এইপিনে সৰু হয় নাই এতিয়া আমি কি কৰিম এই বস্তুটোক আমি ভাগ কৰি দিম যেহেতু বিভাজন কলন বিধি ব্যবহার কৰিব লাগিব গতিকে ভাগ কৰিব লাগিব এনেকে আমি সাইডত ভাগ কৰিম কাক ভাগ কৰিম 867 ক ভাগ কৰিম কাৰ দ্বাৰা ভাগ কৰিম 255 ৰ দ্বাৰা তোমালোকে মনত ৰাখিবা যেটো ডাঙৰ সংখ্যা ডাঙৰটো সদায় ভিতৰত লিখিব লাগে সৰুটো বাহিৰত লিখিব লাগে এতিয়া আমি কি কৰিম ভাগ কৰি দিম ইয়াতে সোৱা 255 to 867 এর ভিতৰত কিমান বার ভাগ যাব আমাৰ এটো 3 বার ভাগ যাব হ্যাঁ 4 বার দিলে সবা বেশি হৈ যাব গতিকে 3 বার দিব লাগিব এতিয়া কি কৰিম আমি এই 3 এর লগত এইটো পূৰণ কৰিম কিমান হ'ব পূৰণ কৰিলে 3 এর 5 গুণ 15 3 এর 5 গুণ 15 হল 3 এর 2 গুণ 6 আৰু কিমান আছিল 1 7 হ'ব তাৰ মানে হল এতিয়া আমি কি কৰিম এটো মাইনাস কৰিম মাইনাস কৰিলে কিমান থাকিব ইয়াতে 2 থাকিব 0 থাকিব 1 থাকিব হল এতিয়া আমি কি কৰিম বিভাজন ইয়াৰ পর আমি কি কৰিম বিভাজন কলন বিধিটো ব্যবহার কৰিম ইয়াতে আমি লিখিম যে ইউক্লিডৰ বিভাজন কলন বিধি মতে ইউক্লিডৰ বিভাজন কলন বিধি মতে বা বিভাজন কলন বিধি অনুসৰি আমি কি লিখিম ইয়াত বিভাজন কলন বিধিটি কি ভাজ্য ইকুয়াল ভাজক ইনটু ভাগফল প্লাস ভাগশেষ ইয়াত আমাক চাব লাগিব ভাজ্য কোনটো হ'ব ভাজক কোনটো হ'ব ভাগফল কোনটো হ'ব এটো আমাক জানিব লাগিব তোমালোকে মনত ৰাখিবা এই ভিতৰত যাক ভাগ কৰা হয় হেটো সদায় কি হয় ভাজ্য তাৰ মানে ইয়াতে ভাজ্যটো কি হ'ব 867 ইকুয়াল ভাজ্য ইকুয়াল কি ভাজক পূরণ ভাগফল তোমালোকে মনে রাখিবা যার দ্বারা ভাগ করা হয় এটো কি ভাজক আর এটো কি ভাগফল তেনহলে ভাজক পূরণ ভাগফল তার মানে 255 পূরণ ভাগফলটো কিমান আমাৰ 3 প্লাস প্লাস কি কৰিব লাগে ভাগশেষ নাইবা বাকি তোমালোকে মনে ৰাখিবা এই তলত যেটো বাকি থাকি যায় হেটো কি আমাৰ ভাগশেষ নাইবা বাকি কিমান বাকি আছে আমাৰ 102 বাকি আছে বুঝি পালা আমার বিভাজন কলন বিধি এইটোই আমার বিভাজন কলন বিধি ব্যবহার করা হল এতিয়া কি কৰিম আমি ইয়াতে চাওয়া আমার বিভাজন কলন বিধিটো ব্যবহার কৰিলো কিন্তু ভাগশেষটো আমাৰ কিমান ওলাইছে ভাগশেষটো ওলাইছিল আমাৰ কি 102 কিন্তু মনত ৰাখিবা বিভাজন কলন বিধিটোত কি হ'ব লাগিব তোমাৰ ভাগশেষটো 0 ওলাব লাগিব ভাগশেষটো কি ওলাব লাগিব 0 ওলাব লাগিব ভাগশেষ যেহেতু 0 ওলোৱা নাই গতিকে আমাক আকৌ ভাগ কৰিব লাগিব এতিয়া আমি কি কৰিম আকৌ ভাগ কৰিম এবাৰ কি কৰিম 102 ৰ দ্বাৰা ভাগ কৰি দিম কাক ভাগ কৰিম এই ওপৰৰ যেটো সংখ্যা আছে এইটোক ভাগ কৰি দিম 255 ক আমি ভাগ কৰিম বুজি পালা
যিমান সময়লৈকে ভাগশেষটো 0 নোলাব সিমান সময়লৈকে তোমাৰ ভাগ কৰি থাকিব লাগিব এটা নিৰ্দিষ্ট সময়ত চাবা 0 ওলাই যাব গতিকে এতিয়া আমি কি কৰিম আকৌ ভাগ কৰি দিম 102 দ্বাৰা 255 ক ভাগ কৰি দিয়া কিমান বাৰ ভাগ যাব আমাৰ 102 আছে 2 বাৰ যাব হয় না 2 বাৰ যাব 3 বাৰ দিলে বেছি হৈ যাব গতিকে 2 বাৰ দিয়া 2 দুগুণ 4 হ'ব 2 শূন্য গুণ শূন্য হ'ব 2 এর গুণ 2 হ'ব মাইনাস কৰি দিয়া তেনেহলে মাইনাস কৰিলে কি হ'ব 5 1 হ'ব আৰু এটো কি হ'ব 5 হ'ব হল 51 থাকি যাব আমাৰ তেনেহলে এই ক্ষেত্ৰত আমি বিভাজন উপৰৰ ক্ষেত্ৰত আমি বিভাজন কলন বিধি ব্যৱহাৰ কৰিছিল এবাৰ কি কৰিম ইয়াতে বিভাজন কলন বিধি ব্যৱহাৰ কৰিম এইটো বস্তুত এইখিনিত বিভাজন কলন বিধি নতুন কৈ যেটো ভাগ কৰিলো ইয়াতে সব ভাজ্যটো এবাৰ কি হ'ব কি কৈছিল মই ভিতৰৰ মনত ৰাখিবা এইটো সদায় কি হয় ভাজ্য তাৰ মানে 255 তো সদায় কি হ'ব ভাজ্য হ'ব তাৰ মানে আগত লিখিব লাগিব ভাজ্যটো তোমালোকে এনেকৈ ভাবিব পাৰা এই 255 তো ইয়াতে আহিব বুজি পালা তাৰ পিছত কি লিখিব লাগে ভাজক ভাজক কিমান আমাৰ এবাৰ 102 এই তাৰ মানে এই 102 তো ইয়াতে আহিব ইনটু ভাজক হৈ গল ইনটু ভাগফল কিমান ওলাইছে এবাৰ আমাৰ 2 ওলাইছে প্লাস ভাগশেষ তো কিমান হৈছে আমাৰ এবাৰ 51 হল দ্বিতীয় নম্বৰটো আমি কি কৰিলো বিভাজন কলন বিধি ব্যৱহাৰ কৰিলো এতিয়া আমি কি কৰিম আকৌ বিভাজন কলন বিধি ব্যৱহাৰ কৰিম কি কাৰণে ব্যৱহাৰ কৰিম কাৰণ ভাগশেষটো 0 ওলাই নাই ভাগশেষটো যিমান সময়লৈকে 0 নোলাব তোমাৰ ভাগ কৰিয়ে থাকিব লাগিব আকৌ ভাগ কৰি দিয়া এতিয়া কথা হলে এবাৰ কাক ভাগ কৰিম এবাৰ মনত ৰাখিবা আগতে ভাগ কৰিছিলো 102 দ্বাৰা 255 ক এবাৰ ভাগ কৰিব লাগিব 51 ৰ দ্বাৰা 102 এনেকে হল তেনেহলে এটো পাতিলো ইয়াতে 102 ভাগ কৰি দিয়া কিমান বাৰ ভাগ যাব 51 2 বাৰ যাব হনে নাই 2 বাৰ দিলে কিমান হৈ যাব আমাৰ 102 হৈ যাব এবাৰ আমাৰ কি ওলাই যাব 0 ওলাই যাব আমাৰ কাম প্ৰায় হেকে হল সো এবাৰ কি হ'ব আমাৰ ভাজ্যটো কি হ'ব ভিতৰটো হৰাই ভাজ্য তাৰ মানে 102 তো তোমালোকক কৈছিল এই বস্তুটো ইয়াতে আহিব এই বস্তুটো ইয়াতে আহিব হল তাৰ পিছত ভাজ্য হল তাৰ পিছত ভাজক কিমান আছে এবাৰ আমাৰ 51 আছে 51 ইনটু ভাগফল কিমান ওলাইছে আমাৰ 2 ওলাইছে প্লাস ভাগশেষটো কিমান ওলাইছে এবাৰ 0 ওলাইছে সো আমাৰ বিভাজন কলন বিধি আমাৰ ব্যৱহাৰ কৰা হৈ গল এতিয়া কথা হল বিভাজন কলন বিধি আমি ব্যৱহাৰ কৰিলো কিন্তু গসাউ কিমান হ'ব আমাৰ বিভাজন কলন বিধি ব্যৱহাৰ কৰিব কৈছিল আমি ব্যৱহাৰ কৰি দিলো কিন্তু গসাউটো কিমান হ'ব গসাউ মনত ৰাখিবা গসাউটো ইয়াতে সোমাই আছে কোনটো হ'ব গসাউ এটো তোমাক জানিব লাগিব ইয়াত চোৱা এটা লাইন লক্ষ্য কৰা যেটো লাইনত তোমাৰ ভাগশেষটো 0 ওলাইছিল এটো লাইনত আছিল নহয় গতিকে ভাগশেষটো যেটো লাইনত 0 ওলাইছিল সেই সময়ত আমাৰ ভাজকটো কি আছিল 51 আছিল গতিকে তোমাৰ গসাউটো কিমান হ'ব 51 হ'ব বুজি পালা কথাটো তাৰ মানে এনেকুৱা ইয়াতে চোৱা ভাগশেষটো 0 ওলাইছে যি সময়ত ভাগশেষটো 0 ওলাইছে সেই সময়ত আমি কার দ্বাৰা ভাগ কৰিছিলো 51 ৰ দ্বাৰা ভাগ কৰিছিলো গতিকে 51 টো কি হ'ব গসাউ হ'ব হল তেনেহলে আমি লিখিম কি গসাউ কাৰ গসাউ উলাইছো আমি 867 আৰু এটা কি আছিল 255 ৰ গসাউ উলাইছো গসাউটো আমি কিমান পাইছো আমি 51 পাইছো কি কাৰণে 51 পালো কাৰণ 51 ৰ দ্বাৰা ভাগ কৰাৰ পিছতহে আমাৰ কি ওলাইছে 0 ওলাইছে গতিকে 51 টো কি হ'ব গসাউ হ'ব আৰু এটা ব্র্যাকেটৰ মিনিংটো কি তাৰ মানে 867 আৰু 255 ৰ গসাউ কিমান 51 এটো এনেকা কৰিব লাগিব যে গসাউ উলিয়াছো কোন দুটা সংখ্যাৰ 867 আৰু 255 ৰ গসাউ কিমান 51 সো গসাউ উলিয়াব দিছিল আমাৰ গসাউ উলিয়াই দিলো আমি সো কোশ্চেন নাম্বার 1 ৰ সলিউশন আমাৰ ইমানখিনিয়ে সো আজিলৈ ভিডিওটো ইমানে ভিডিও যদি ভাল লাগি থাকে তেনেহলে লাইক এটা কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি লবা যাতে মই ভিডিও দিয়াৰ লগে লগে তোমালোকে নটিফিকেশন এটা পাই যোৱা সো আজিলৈ থ্যাংক ইউ